গুড মৰ্নিং আপোনালোকৰ চাগে পৰ্দাখন দেখি দেখি আমনি লাগিছে আৰু ন কিমান ধুনীয়া পোৱাটো সকলোৰে দিনটো শুভ হওক দেই সুপ্ৰভাত সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো গা পা ধুই আহিলো এতিয়া যাম স্কুল অকনমান বতৰটো হাল হলনি হোৱা নিচিনা অনুভৱ কৰিছে নিবা মই আজি ভাবিছো দেই কাপোৰ কানি কিটা পিন্ধুতে মানে ইমান বেছি গৰম লগা নাই কিন্তু দিনত অৱশ্যে ৰ'দটো দিলে লাগিবও পাৰে ৰ'দো আকৌ ইমান বেছি নাই নহয় या मुनुए चाह दी गल रातिपुवा चाह काप जानिबा ताई आहि पेलाय रुमते दि थৈ যায় কাৰণ মোৰ সময় একদম নোহোৱা হৈ যায় যে স্কুল উলাওতে মানে নহলে এক কাপ যদি ইয়াত দিয়া নহয় নহয় তাৰপিছত মই এক কাপ নুফাকে যাবগে লাগিব তেনেকুৱা হয় বাকিখিনি আৰু মই যা যোগাৰ কৰি ললো নিজৰখিনি অলপমান যাবতীয় কিছু কিছু কাম থাকে সেইখিনি কৰিলো খালি এও ফাৰ্নিচাৰ নিব এনেকা ওপৰত থৈছো কেতিয়াবা জানে না এবিলাক ইমান ধুনিয়াকে মোক সজাই পৰা থবলৈ মন যায় আগতে আমাৰ ঘৰলে যি সকল মানে মানুহ আহে আৰু কেতিয়াবা আলহী দুলহিছে এনেকে কয় ইও আগতে মানে কি হয় আমাৰ মানত মানে আমি যে গাঁৱত বাস কৰো ন আমি গাঁৱত থাকো গাঁৱলীয়া আৰু জীৱনবোৰ কেনেকুৱা জানে নহয় তেতিয়া এনেকুৱা লাগে এই টাউনত যে যিবিলাক কোৱাৰ্টাৰত থাকে এতিয়াতো মানে কোৱাৰ্টাৰ বুলি ক'লে অকনমানি জায়গাত হয় ইমান বেছি মানে ভাল নালাগে এতিয়া এইবোৰে ভাল লাগে কিন্তু তেতিয়া সময়ত সবে কয় আহিলে মানে আপোনাৰ ঘৰটো কোৱাৰ্টাৰ লাগে মানে সেই যে সৰু মৰু অকনমানি আমাৰ ঘৰটো ইমান বেছি ডাঙৰ আছিলে সৰু মৰু ঘৰটো যে ধুনিয়াকে সজাই থলে মানে খুব ভাল লাগে এতিয়া ভাবো হে কোৰ দিন কোট গোল কেনেকে যে থ আল্লাহ যদি কাপোৰ জাপু নহয় এনেকে তলফালৰ পৰা চাওঁ যদি অকনমান ক'বাত ওলাই আছে নেকি কেনেবাকে আগটো কিবা ওলাই আছে নেকি মানে সব একদম প্লেন হ'ব লাগিব তাৰ কাপোৰ যেতিয়া মেলু নহয় যদি সাদৰ মেলিম তাত মানে একদম একেৰাহে হেখিনি সাদৰে মেলু যদি ব্লাউজ মেলিম নহয় ব্লাউজে মেলিম আৰু ব্লাউজটো মানে উল্টা ফটা নহয় জনেকে মেলিম মানে সব ব্লাউজ একদম সিজিল কৰি তেনেকে মেলু অৱশ্যে কাপোৰ কানি মেলা নিয়মটো মোৰ এতিয়াও আছে মুনুকো কওঁ যিবোৰ মেলিবা নহয় একদম এনেকে সিজিল কৰি মেলিবা এতিয়া তাইও বাৰু শিকিছে তেনেকে মেলে শিকিছে মানে আগতে কেনেকে কৰিছিলে অৱশ্যে নাজানো আগৰ পৰা তেনেকে কৰিছিলে যদিও মই নাজানো খালি মই কলো আৰু এনেকে কৰিবা দেই ভাল লাগে বোলো আগতে মানে একদম আমাৰ দূৰৰ ফালৰ পৰা মানে দেখি থাকি নহয় আমাৰ ঘৰটো তেতিয়া হেৰেঙাও আছিলে ঘৰ ইমান বেছি নাছিলে ইয়াত আৰু বুৱাৰী দুজনীমান আহে দেই বেয়াও লাগে কেতিয়াবা বৰ্তমান নাই বৰ অকালতে হেৰাই গ'ল মোক আহি পেলাই কয় আমাৰ ঘৰৰ পৰা আপোনাৰ হেৰি কাপোৰখিনি চাই থাকো ইমান ধুনীয়া লাগে উজলা দি পেলাই মেলু যে বগা বগা কাপোৰবোৰ সঁচাকে কেতিয়াবা হঠাৎ মনত পৰে দেই কিছুমান কথা এইবিলাক অতীত হ'ল আৰু এতিয়া হঠাতে কেতিয়াবা ভাবো আকৌ দেই আকৌ নতুনকে কোনোবা আহিব নাজানিব তেওঁলোকে পটকে কমেন্ট কৰি নিদিব আমাৰ ঘৰত এজনী টিকলি মিকলি কণমানি আছে তাই মানে বস্তুবোৰ সব লৈ মেলি সব নষ্ট কৰি শেষ কৰি পেলাই সেইকাৰণে মানে এনেকে ওপৰত থৈছো সেই কথাটো পটকে মনলৈ আহিলে কৈ দিলো কাৰণ প্ৰথম ভিডিঅ'টো চাবলৈ আহিব এতিয়াওতো সজাই থব পাৰে কেলে নোৱাৰিনো এনেকে ভাবিব ন দৌমাই ফুৰিছা যে কি হ'ল হাৰি আপ যে এই 2 নম্বৰ বাৰ নেকি এনেকুৱা দৌৰ মাৰিছে বাকি কাৰ মৰ্নিং ক্লাছ হৈ আছে কাৰ সময়টো হাল হলনি কৰিলে জনাব দেই মই গৈ থাকো সৰি মই এই সদায় এনেকুৱা হয় হেলমেটটো ক'ত থলো যাও বাই বাই আহিলো এনেকুৱা আমি আহিলো আজি পৰা 9টা বজাৰ পৰা স্কুল এজনী আইতা আহিলে আমি তাক চব জোকাই কওঁ এজনী আইতা এইটো দৌটো এনেকে জোকাওঁ এইফালে একজনী বাহঁত চোৱা বাহঁত দিম নে নামটো কৈ দিম এজনী হৈছে মিছলীয়া বা সেইটোহে আছিলে আকৌ কবলৈ আৰু কোন আছিলে এজনী জালিয়া বা এজনী হৈছে আমাৰ জালিয়া বা এই নামকেইটা মানে নিক নেম দেই ইহঁতি মোক ঠগে কেতিয়াবা কি কথাত ঠগে নকওঁ এতিয়া ঠগে কাৰণে মানে ইহঁতক এইবোৰ মই নাম দিয়া হৈছে প্ৰাৰ্থনা কৰিব হ'লনে হ'ল নমো কৰিবা নমো কৰিবা বাহিৰলৈ চাইছ নমো কৰিব হোৱাই নাই আকৌ আমি ইমান সোনকালে আহিলো ন টুটু খাই আছে কিয় মোৰ জান কোনে মাৰিলে মোৰ মোৰ কলিজাটো কোনে মাৰিলে কোনে মাৰিলে দাদাই মাৰিলে নে মা মাৰিছিলে নি মোৰ কলিজাটো কোনে মাৰিলে কোনে মাৰিলে কম্পুটো যাওঁ এইটো কি এইটো মুনু ভাগৰ কিবা মিঠি মিঠিয়ে মেথি গুটি সেইকাৰণে দাহি চাপ মাকৰ বস্তু মোক ল'বলৈ নিদিয়ে চাপ ক'ৰপৰা আনিছিলে পাকঘৰ পৰা অনা বস্তু কোনে আনে আইতা আনে নে মায়ে আনে আইতা আনে নে মায়ে আনে তেতিয়াহ'লে তুমি মোক নাই দিয়া যে সেইটো মা ভাগৰ আৰু কি মা ভাগৰ জানা কফি কেইটা মা ভাগৰ
খলি যাটো এফালে চুমিটা দিয়া চুমিটা দিয়া মানুহে চাই আছে চোৱা মানুহে চাই আছে তুমি চুমিটি দি দিয়া চুমিটি দিয়া সব বদমাছ দেই মা দেখিলা মাক খাইছে দেখিলে মুগেটি খোৱা চুমিটি চুমিটি খোৱা চুমিটি খোৱা একদম সঁচাকে বৰ জ্বলাই মাৰিবলৈ এতিয়াৰ পৰাই শিকিলে আকৌ বুঢ়ী বুলি কৈছে দেখিছা নাই এতিয়া পিছে কি হ'ব মায়ে নাই এতিয়া কি হ'ব হে এতিয়া ওলাইছো শিৱসাগৰলৈ ছাতি লৈ পিনে এনেকে নাযাওঁ বাৰু দেই যাম গাড়ীত বাবলু ওলাইছে সোণটো ওলাইছে সোণটো মানে চিলাই কাটিব লাগে আৰু নেযাওঁ বুলি ভাবিছিলোঁ দুইটা গ'লেও হয় এই মাকজনীক মুঠতে যেনে তেনে চুচৰাই বাগৰাই লৈ ফুৰিব আৰু কি ক'ব কণমানিজনী শুলে তাৰপিছত আমাৰ মুনু অকণমান লগত শুই দিছে নহ'লে আকৌ সেই তাইও যাবলৈ উৎপাত কৰিব নহয় ইমান বতৰ বেয়া কৰিছে আমাৰ ইয়াত এনেকুৱা বতৰ বেয়া কৰিছে কৈ যাওঁ দেই হৈ গ'ল অঁ অকণমানজনী কিবা হৈছে অঁ ঠিক আছে ষ্টেপকেইটা যে বৰ ভয় লাগে ইমান থিয় ইমানেই ভিৰ ইহঁতি গাড়ীখন উলিয়াবলৈ ল'লে এইখিনিত মানে নোৱাৰিলে ৰখাবলৈ আগলৈ গুচি গ'লগৈ সেইখন চাগে মই আকৌ ঔষধ পাতি এইখিনি আছিলে ঔষধ পাতিখিনি ল'লোঁ মোৰ সেই স্কিনৰ যে কৈ আছোঁ নহয় আপোনালোকক হৈয়ে থাকে আৰু কিবা কিবি এয়া পাৰে হ'ব পৰা নাই দেখিছেনে হৈছে সেই স্কিনৰ মানে আৰু এটা ঔষধ যোগ কৰি দিলে মোৰ কি হয় গম পায় গৰম যেতিয়া হ'ব সেই গৰমতে মানে মোৰ গোটেই ঘামুচি নহয় ঘামুচি নহয় একদম গুটি গুটি উঠি যায় আৰু ৰ'দত যদি ওলাওঁ তেতিয়াতো ক'বই বাকী নাই আৰু সমস্যাবোৰৰ কথা কেতিয়াবা আপোনালোকৰ আগত কৈ থাকোঁ একদম বেয়া নাপাব কথাটো হ'ল কি মোৰ এতিয়াও মেছেঞ্জাৰত ইমান বেছি ভিৰ কৰি থাকে বাইদেউ এনেকৈ সহায় কৰক বাইদেউ তেনেকৈ সহায় কৰক এতিয়াও দুগৰাকী মানে দি আছে বহুত বিপদত পৰিছোঁ মোৰ বিপদটো এতিয়া কোনে চাব কওকচোন মোৰ নিজৰে কেনেকুৱা বিপদ হৈ থাকে মাৰ সেই অৱস্থা সোণটোৰ এই অৱস্থা গতিকে কিছুমান কথা মানে কেতিয়াবা কি বুলি ক'ম আৰু আমাৰ ইহঁতৰ দুটা বোলে কিবা এটা খাবলৈ মন গ'ল পটককৈ আহিলোঁ ঘৰ বহুত ধুনীয়া লাগিছে কিন্তু চাওকচোন ধুনীয়া পৰিৱেশটো আৰু ইহঁতিকেইটা একদম লাগি গৈছে পিছফালে সেইফালে ফটো তুলি আছে এইকেইটা চাওক সোণটো ক'লে গ'ল ন সোণটোৰ চিলাই কটালৈকে বহুত বেছি ভয় লাগি আছিলে বিশেষকৈ তাৰ মাচুলটো লক হৈ গৈছিলে বুলি আপোনালোকক কৈছিলোঁ নহয় আজি যেনিবা সকলোবোৰ ঠিকে থাকে ডাক্তৰে খুলি মেলি দিলে আৰু এতিয়া বাকী বস্তুবোৰ খাব পাৰিব বুলি কৈছে টানি টানি ধৰাটো অকণমান কমিছে সেইকাৰণে গোটেইকেইটাই অলপ অলপ কিবা কিবি খাই ল'লোঁ আৰু সিহঁতৰ বোলে ভোকো লাগিছিলে এইখিনি সময় অকণমান খোৱা সময়ো আবেলি সময়ত কিবা এটা খাই যে আজি দিনটো মই তোমাক লগ পোৱা নাই নহয় অকণমান সময়হে পাইছিলোঁ ৰাতিপুৱা যে মই স্কুল গৈছিলোঁ যে মই স্কুল যাওঁতে তুমি যে দেউতাৰ লগত শুই আছিলা তাৰপিছত স্কুলৰ পৰা মই যেতিয়া আহিলোঁ তুমি অকণমান সময় মোৰ লগত থাকিলা তাৰপিছতে আকৌ মই ডাক্তৰৰ ওচৰলৈ গুচি গ'লোঁ মই এতিয়া আহি পাইছোঁহে এতিয়া তোমাৰ ভালনে মুখৰ পৰা না না মুখৰ পৰা হাতখন উলিয়াই লওঁ শুন অঁ এতিয়া তোমাক কোনে গালি পাৰিছিলে দেহা কোনে মাৰিছিলে কোন পিন যাম এপিন যাম কোনে গালি পাৰিছিলে আহঙীয়া আমাৰ আহঙীয়া মুনু আহঙীয়া মা যাওঁ কৈছে ধৰাইছোঁ মই কৰিম দিয়া মই দিয়া মা ওচৰলৈ ৰ'বা দেউতাই কি কৈছিলে কোৱা দেউতাই গালি পাই দিম কোৱা তোমাক দেউতাই কি কৈছিলে কোৱা দেউতাই কি কৈছিলে মই দেউতাই গালি পাই দিম কোৱা কি কৈছিলে ৰ'বা আকৌ তুমি ভালকৈ উঠা আকৌ উঠা এনেকৈ অঁ এতিয়া কোৱা কি কৈছিলে দেউতাই এইটো কৈছিলে কেলে কৈছিলা মই খং কৰি দিম আকৌ কেলে কোৱা মই বেয়া পাওঁ নহয় আমাৰ চেং ডাঙৰ কোনো বেয়াকৈ নক'বা মই বেয়া পাওঁ নহয় আইতাই খং কৰি দিব কৈ দিয়া আইতাই খং কৰি দিব কৈ দিয়া মৰম কৰিবা দেই আইতাক তুমি কি বুলি মাতা
আইতা বুলি কওঁ দিয়া আইতা বুলি কওঁ দিয়া অ লোৱা আইজানি কি খাবলৈ মন গ'লনো ওৱাইছ শুনটো খাবলৈ মন গৈছে নেকি নে কি কাৰণে হে হৰি তুমি বনাবা দেউতাই কি বনাইছে চোৱাচোন হাতত দি দিয়া তুমি এনেকে কেৰাহীত দিবা দেই মোৰ যে দিনবোৰ কেনেকে গৈছে সঁচাকে মই ধৰিবই পৰা নাই না আগলৈ গৈছে না পিছলৈ গৈছে নে একেডোখৰতে ৰৈ আছে একোৱে গম নোপোৱা হৈ গৈছো আৰু ৰাতিপুৱাৰ পৰা যে চাওকচোন ইমান ব্যস্ত না মই এটা দিনো মানে এনে নাযায় এদিন বুলি এনে পৰি মেলি অকণমান সময় বোলে একো নকৰোঁচোন আজি এনেই বিচনাতে পৰি থাকোঁ আজি দিনটো বোলে একদম অলসভাৱে কেতিয়াবা পৰি থাকোঁ তেনেকুৱা লাগে নাই না মোৰ নহ'ব মুঠতে আজি কিবা নকৰোঁ বুলি আজি কেতিয়াবা নেযাওঁ বুলি যিদিনাখন ভাবিম নহয় সেইদিনা চাব কাম বেছিকৈ ওলায় যি কি নহওক আহি ঘৰ পালোহি সকলোবোৰ সুকলমে হৈ গ'ল আমাৰ সোণটো মানে যিটো চিলাই খোলাৰ আগত সি ভয় কৰিছিলে মই অৱশ্যে কৈছিলোঁ চিলাইটো খুলিলে একো দুখ নাপায় অকণো দুখ চুখ নাপালে চব সুকলমে হৈ যোৱাৰ কাৰণে ভালো লাগিছে আপোনালোকেও তাৰ দাঁতটো ভাল হ'বৰ কাৰণে দাঁতৰ বিষটো ভাল হ'বৰ কাৰণে ইমান বেছি প্ৰাৰ্থনা কৰিলে ইমান বেছি শুভকামনা জনালে বহুত বেছি ধন্যবাদ আজি ভিডিঅ'টো সামৰি দিওঁ আহিম এটা নতুন ভিডিঅ'লৈ তেতিয়ালৈকে বাই বাই সকলো ভালে থাকক